অৰাম যিটো মহাহৰি ব্ৰহ্মায়াদি কৰি মোহিত যাৰ মায়াত মোহ অন্ধকাৰ গুচায়া আমাৰ কৰাইলা তাংক সাক্ষাৎ তজৈ উপদেশ আবেশে জানিলো প্ৰাণৰ বন্ধু কৃষ্ণ কৰিলা যেন কিনো কৃপা মোক চক্ষু দিলায়ন ধক সংসাৰ তাপত মৰৈ মোৰ হলোক কৰা গায়াক নিষ্ঠাৰ কেশৱত চিত্ত আচৰ্য্যৰয়িতো নহি অদভূত তাৰ যিটো শাস্ত্ৰমুত কহিলা গায়াত কিছু নেদেখিলৈ আন ঈশ্বৰ কৃষ্ণক পৰসাদে সদায় নামেহে ধৰ্ম প্ৰধান এইকণ কথা সোধাৰ লগে লগে পৰীক্ষিত ৰজাই সুখদেৱক কৈছে হয়নে ব্ৰহ্মাই আদি কৰি জীৱ যত ৰাম 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 মায়া হৈ যামাজে আচন্ত ঘুমতি যাই তুমি কে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োক নাথ যোগাই ব্ৰহ্মা মহেশু এই মায়াত পৰি অন্ধক হৈছিল মোহিনীৰ মায়াত পৰি মহাদেৱে লাজ কাজ মান ইজ্জত সকলো নাশ কৰি পেলালে নহয় বাৰু ব্ৰহ্মাই নিজৰ কন্যা সৰস্বতীৰ মায়াত পৰি তেওঁ মান ইজ্জত নাশ কৰি পেলালে সেই মায়াপুৰাও যে গুৰুদেৱ মোক আজি বাচাই দিলে মই কৃতাৰ্থ হ'ল মই এতিয়া সেইবোৰ বস্তুৰ প্ৰতি কাণ নাইকিয়া হ'ল মন নাইকিয়া হ'ল চকু নাইকিয়া হ'ল হয় গতিকে এই মায়া বুলি কোৱা বস্তুটোৱে হ'ল এই পৃথিৱীখন নাশ কৰা গৰাকী মায়া গতিকে মায়া আমাৰ যেতিয়া ২৪টা তত্বৰ ২২টা তত্বৰে সৈতে আমি যিদিনা আই গৰ্ভৰ পৰা পৃথিৱীত পৰিব ওলাওঁ সেইদিনা প্ৰভু ভগৱন্তে এই দুটা বস্তু দিছিল এটা নাম কাল এটা নাম মায়া তোমাৰ হ'ব এই ২৪টা তত্ হয় তালু ললাট চৈখু চবনত নাসিকা জীৱাব দন কণ্ঠে কোনজন দেৱ বিশ্বখন বাক্য বোলে ঘনে ঘন দুই বাহুৰ তলে ৪ চক্ৰ জ্বলে কোনো আছে হৃদিৰ মাজে ৭২,০০০ নাৰী উদৰত কোনে কৈত বসি আছে নোম ছাল মাংস তেজ সমুদ্ৰত কোনে কৰি আছে মেলা ২৪ তত্ত্বলৈ পঞ্চভূত সমে কোনে খেলি আছে খেলা
24টা তত্ত্ব 5টা ভূতৰে সৈতে এই খেলাটো কোনে খেলি আছে? পঞ্চতি বিংশতি তত্ত্ব কোনোজন নজানো আমি সীমা, নৱদাৰে ঘূৰি জীৱ আছে ফুৰি বুজিবা তাৰ মহিমা। আমাৰ প্ৰত্যেকৰে 9খন দৰ্জা আছে। এই 9খন দৰ্জাৰ সন্মুখৰে সৈতে কোন এজন ঘূৰি আছে? হয়, কোনখন দৰ্জাই কি কৰ্ম কৰিছে তেওঁ সদায় চাই আছে। আমি ভাল কাম কৰি পেলাই যদি চিঞৰি মওঁ বেয়া কাম কৰিছোঁ বুলি, তেও নহ'ব। আৰু বেয়া কাম কিছুমান কৰি পেলাই যদি আমি ভাল কাম কৰিছোঁ বুলি চিঞৰি থাকোঁ, তেও নহ'ব, হয়নে? সেইকাৰণে আমাক কৈ যে 1 নম্বৰতে তেওঁ আজি পৰীক্ষিত ৰজাই মায়াটো কিয় কৰ্তন কৰিব পাৰিলে, বা তেওঁ মায়াটো ত্যাগ দিব পাৰিলেগৈ? তাৰমানে অৰ্থাৎ 9খন দৰ্জাক তেওঁ একত্ৰিত কৰি সকলো তেওঁ মানে ত্যাগ দিব পাৰিলে। যেনে 1 নম্বৰতে আমাৰ মন কৰিব 9খন দৰ্জাৰ ভিতৰত 7খন দৰ্জাই এটা এটা কৰ্ম কৰে গুৰুসকল, আৰু 2খন দৰ্জাই দুটা দুটা কৰ্ম কৰে, নহয় বাৰু? দুটা কৰ্ম কৰা দৰ্জা 1 নম্বৰ দৰ্জাখনৰ নাম মুখ, এটা কোৱা এটা খোৱা। যদি খাব পাৰিছোঁ বুলি জধাই মধাই কিছুমান খাই ফুৰা যায়, পেটটো নষ্ট হ'ব অকালতে। আৰু ক'ব পাৰিছোঁ বুলি যদি জধাই মধাই বাক্য বচনবোৰ যাকে তাকে দিয়া যায়, মান ইজ্জত সকলো নাশ হৈ যাব। সাৱধান হোৱা। বাক্যই স্বৰ্গ, বাক্যই নৰক, শাস্ত্ৰই আমাক কৈ আছে। তাৰ এটা উদাহৰণ আমাৰ গুৰুসকলে বাৰু পাইছে, তথাপি মই কৈছোঁ। যেতিয়া ৰাজা যুধিষ্ঠিৰ পঞ্চ পাণ্ডৱৰ সৈতে উত্তৰমুখে স্বৰ্গত গুচি গ'ল, যাওঁতে যাওঁতে মই মুঠতে কৈছোঁ বাকীসকল পৰি পৰি ৰ'ল। অকলশৰীয়া হ'লগৈ ৰাজা যুধিষ্ঠিৰ। অকলশৰীয়া হৈ কান্দি কান্দি তেওঁ গৈ আছে। হাই হাই লক্ষণ কোনোৱেই নাই, তথাপি মই ঘূৰি নাযাম আৰু এইপিনে আহিছোঁ যে গৈয়ে থাকিম। ইতিমধ্যে তেওঁতো পিনে যোৱা ৰাস্তা দেখা পালে। দেখা পাই তেওঁ মানে কাক সুধিম এতিয়া, কোনটো ৰাস্তাই বা ক'ত যায়, কি জানিম এতিয়া, হয়নে? মই যদি আকৌ ঘূৰি ঘূৰি যাই হস্তিনাথ ওলাওঁগৈ, মোৰ লাভ কি হ'ব? তাত মইতো দৰ্শন নহ'ম। কাৰণ ইপিনে যাব চব বোৱাৰী জীয়াৰীসকলে চিঞৰি চিঞৰি কান্দি আছে। ৰাজা যুধিষ্ঠিৰ এতিয়া ৰজা হৈছে, আমাৰ স্বামীসোপাক মাৰি পেলাই বৰ ৰজাডাল হৈছে, নহয়নে? কোনোবাই আকৌ পুত্ৰ শোকত দুগুৰি কান্দি আছে, মোৰ পুত্ৰ বধ কৰি পেলাই এতিয়া ৰাজা যুধিষ্ঠিৰ ৰজা হৈ খা, কিমান খাওঁ ইত্যাদি, এইবোৰ বেয়া কথা। গতিকে ৰাজা যুধিষ্ঠিৰে চকু মোহাৰি মোহাৰি কান্দি আছিল। আৰু সদৌ শেষত যেতিয়া হাত দুখন মেলি দিয়াৰ লগে লগে দেখি এটা বৰ ধুনীয়া কুকুৰ লেগুডাল দাঙি 3 পাক ঘূৰি মানে কুকুৰটো গৈ আছে। তেতিয়া ৰাজা যুধিষ্ঠিৰে ভাবিলে এই কুকুৰটো পাছে পাছে মই গৈ থাকিলে কিবা এটা অনুসন্ধান পামগৈ আৰু, এই বুলি গৈ আছে আৰু। গৈ 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 যেতিয়া স্বৰ্গৰ দুৱাৰদলি স্থলী পোৱা হ'ল, তেতিয়া ৰাজা যুধিষ্ঠিৰে ভাবিছে এয়াই নিশ্চয় স্বৰ্গস্থলীয়ে জেগা হ'ব আৰু। তেতিয়া মনত আহিল এটা কুকুৰে স্বৰ্গস্থলীক আহিব পৰা ক্ষমতা নাই, ই কুকুৰ নহয়, নিশ্চয় কোনোবা হ'ব। এই বুলি ৰাজা যুধিষ্ঠিৰে মানে প্ৰাৰ্থনা কৰাৰ লাগিল হাতযোৰ কৰি। আৰু সেই প্ৰাৰ্থনাত তুষ্ট হৈ লগে লগে কুকুৰ গুচি যম ৰজা হ'ল। যম ৰজা হ'ল। আৰু তেতিয়া যম ৰজাক দেখি ৰাজা যুধিষ্ঠিৰে প্ৰণাম জনাইছে, তুমি মোৰ এটা ছাইডৰ পিতৃ, এটা ছাইডৰ মহাৰাজ, এটা ছাইডৰ ধৰ্মৰাজ, গতিকে মই মোৰ প্ৰণাম গ্ৰহণ কৰোঁ। বোলে তোমাৰ প্ৰণাম গ্ৰহণ কৰিম সঁচা, কিন্তু তুমি এতিয়া 3খন নৰক চাব লাগিব আহা। ৰাজা যুধিষ্ঠিৰ উৎসৱ খাই উঠিল নহয়, মই কিয় নৰক চামগৈ, হয়নে? মোক মৈত্ৰত সকলোৱে ৰাজা যুধিষ্ঠিৰ বুলি কয়, ধৰ্মৰাজ বুলি কয়, মই ক'তো পাপ কৰা নাই, তেনে স্বত্বত মই কিয় নৰকত যাম? কৈছে এইৰা ৰজা, তোমাৰ বাক্য বচন ইয়াত নাখাতে, মই যম ৰজা, মই যি কম সেইটোহে খাতে। তুমি পাপ কৰা নাই, বাক্য নষ্ট কৰাৰ সমান ডাঙৰ পাপ পৃথিৱীত নাই, তুমি তাকে কৰিছা। হয়, বোলা 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 3খন নৰক দেখুৱাই লৈ আহি যেতিয়া স্বৰ্গৰ
দুৱাৰদলিত যাই দেখুৱাই দিলেগৈ এখন ৰাজ্যত দেখি অবাক লাগিছে ৰাজা যুধিষ্ঠিৰ বা ইমান ধুনীয়া সুন্দৰ ৰাজ্য আৰু ৰজাজনো ইমান দেখাই শুনাই সুন্দৰ ৰজা আৰামত বহি আছে 6গৰাকী গাভৰুৱে বাহ দি আছে আৰু ৰজাক ৰাজা যুধিষ্ঠিৰে মানে আচৰিত পাই ক'লে হে পিতৃ এইখন কি ৰাজ্য কৈছে 1 নম্বৰ স্বৰ্গ ৰাজ্য আৰু এই ৰজাজন কোন ইমান ধুনীয়া ৰজা কৈছে তুমি চিনি পোৱা নাই কৈছে নাই তোমালোকে যে সকলোৱে লগ লাগি মাৰি পঠিয়াইছিলা কৰ্ণ সেয়া কৰ্ণ কৰ্ণ এনেকুৱা ৰাজ্য পালে কেনেকৈ পালে মোক বুজাই দিয়ক বুলি কোৱাত আজি যম ৰজাই ৰাজা যুধিষ্ঠিৰক বুজাই আছে আৰু এটা মানে খণ্ডত আকৌ কৃষ্ণই কৰ্ণক বুজাই আছে আৰু তাকে অলপ আগত গ'ল আৰু সেয়া মানে ৰাজা কৃষ্ণ ৰাজা পৰীক্ষিতক গংগা পাৰত শুকদেৱে বুজাই আছে সংবাদ এয়া হ'ল কালিলৈ কুৰুক্ষেত্ৰ মহাৰণ পৰহিলৈ মহাৰণ চলি আছে ইতিমধ্যে সন্ধিয়া সময়ত কৃষ্ণ গৈ কৰ্ণৰ শিবিৰত গ'ল যোৱাৰ লগে লগে কৰ্ণই কৈছে বাসুদেৱ নমস্কাৰ বোলে বাসুদেৱ নমস্কাৰ কৰ্ণ কিন্তু মই তোমাক আজি কথা এটা ক'ম বুলি আহিলোঁ বোলে কওকচোন কি কথা তোমাৰ পিতৃ মাতৃ কোন কোৱা তেতিয়া কৰ্ণৰ লগে লগে চকু জলজলীয়া হৈ ক'লে মোৰ পিতৃ মাতৃৰ নাম আজিও চিনি নাপালোঁ বুজি নাপালোঁ সেইকাৰণে সকলোৱে মোক সুতপুত্ৰ বুলি কয় আৰু সকলোৱে মই ঘৃণাৰ পাত্ৰ হ'লোঁ কৈছে তোমাৰ নাম আজি মই ক'ম তেতিয়া কৰ্ণ উৎসৱ খাই আহিল ৰ'বাচোন কৃষ্ণ বাসুদেৱ তুমিতো মোতকৈ বয়সত সৰু হয় কৰ্ণতকৈ কৃষ্ণ বয়সত সৰু নহয় আৰু যেতিয়া ময়ে নাজানো মোৰ পিতৃ মাতৃ কোন তুমি সৰু হৈ কেনেকৈ জানিবা হয়নে তেতিয়া কৃষ্ণই কৈছে যদা যদাহি ধৰ্মেচ্য গ্লানি ভৱতি ভাৰত অভৈত্য স্থানয় ধৰ্মেচ্য তদাত্মানং সিজ্জামহ্যম পৰিত্ৰাণায় সাধুনাং বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনায় সম্ভৱামি যুগে যুগে হে কৰ্ণ দুষ্টক দমন শান্তক পালন কৰাৰ কাৰণে মই যুগে যুগে অৱতাৰ লৈ আছোঁ আৰু লৈ থাকিম এতিয়া মই কওঁ শুনা তোমাৰ পিতৃ সূৰ্য দেৱতা মোৰ পিতৃ তেনেহ'লে মই দেৱৰ সন্তান বোলে দেৱৰ সন্তান এই কথাকণ যদি মই আৰু আগে শুনিলোঁ হয় কিমান শান্তি কিমান আনন্দ পালোঁ হয় মই মানুহৰ সন্তান মই দেৱতাৰ সন্তান কেনেকৈ মই দেৱতাৰ সন্তান হ'লোঁ এই কথাটো ক'ব লাগিব বোলে কম আৰু মাতৃ কোন বোলে কৈ আছোঁ তোমাৰ মাতৃ কোন জানা কুন্তী দেৱী কুন্তী কেনেকৈ কুন্তী মোৰ মাতৃ হ'ল তুমি বুজাই কোৱা বোলে কম বুলিয়ে মই আহিছোঁ তোমাৰ ওচৰত আজি কৃষ্ণই কৈছে হয় এদিন দুৰ্বাসা মুনি ভোজ ৰজাৰ জীয়েক হ'ল তোমাৰ মাতৃ কুন্তী ভোজ ৰজাৰ ৰাজসভাত যেতিয়া দুৰ্বাসা মুনি গ'ল তেতিয়া তোমাৰ মাতৃ এজনী ছোৱালী তেতিয়া বৰ আউল পৈচান ধৰিলে ধৰাত দুৰ্বাসা মুনিয়ে সন্তুষ্ট পাই তাৰ পৰা বিদায় লোৱাৰ লগে লগে তোমাৰ মাতৃ কুন্তী ক'লে এৰা ছোৱালী আহাচোন তোমাৰ লগত মই গোপনীয় কথা অকণমান হৈ যাওঁ এই বুলি আছুতীয়াকৈ মাতি লৈ গৈ ক'লে মই তোমাক এইটো মন্ত্ৰ শিকাই দিলোঁ তুমি এই মন্ত্ৰটো লোৱা যাক আৰাধনা কৰি এই মন্ত্ৰটো গাই দিবা সি আহি তোমাৰ স্বামী হৈ তোমাৰ লগত প্ৰেম লীলা কৰি তোমাক শান্তি দিব তোমাৰ গৰ্ভত সন্তান ল'ব পাৰিবা এইটো মন্ত্ৰ লোৱা দি থৈ গুচি গ'ল এই মন্ত্ৰটো পোৱা দিনাৰ পৰা কুন্তী মানে অন্তত সুং ধুৱাই আছে হয় মন্ত্ৰটো কিমান সত্য কিমান অসত্য প্ৰমাণ এটা কৰিব লাগে এদিন তেওঁ এটা ৰুমত সোমাই এই মন্ত্ৰটো জপ কৰি সূৰ্য দেৱতাক আহ্বান কৰিলে কৰাৰ লগে লগে সূৰ্য দেৱতা এটি ধুনীয়া ডেকা ল'ৰা হৈ কুন্তীৰ ওচৰত উপস্থিত হ'ল হোৱাৰ লগে লগে কুন্তীয়ে কৈছে তুমি সূৰ্য দেৱতা হয় কৈছে হয় মই সূৰ্য দেৱতা কৈছে মই দুৰ্বাসা মুনি এই মন্ত্ৰটো প্ৰমাণ কৰিবৰ কাৰণে আপোনাক মাতা হ'ল গতিকে এতিয়া আপুনি যাওকগৈ তেতিয়া সূৰ্যই কৈছে নোৱাৰিম যাবা মই যদি এতিয়া তোমাৰ কথা আকৌ গুচি যাওঁ দুৰ্বাসা মুনিৰ অভিশাপত মই ভস্ম হৈ যাব লাগিব কাৰণ দুৰ্বাসা মুনিৰ মন্ত্ৰ এইটো জপ কৰা মানে তোমাৰ লগত প্ৰেম লীলা কৰি তোমাৰ গৰ্ভত মই আজি সন্তান দি থৈ যাব লাগিব হয় এই তেতিয়া তোমাৰ মাতৃ কুন্তীৰ লগত সংগম কৰি তোমাক গৰ্ভত থিতি কৰি থৈ গুচি গ'ল আৰু 10 মাহ 10 দিন তুমি গৰ্ভত থাকি
তুমি জন্ম হলা কৃষ্ণ কল্যাণ কৰক আয়ুষত বিঘিনি শূন্য কৰক মনোবাঞ্ছা পূৰ্ণ কৰক তেতিয়া তুমি জন্ম হোৱাৰ লগে লগে তোমাক চাই কুন্তি দেৱীয়ে আচৰিত মানিলে বাহ ইমান সুন্দৰ ল'ৰা জন্ম লৈ মই কম ভাগ্যৱতী নে হয় এই বুলি আনন্দত সীমা নাই তোমাক খাবত মাৰি লৈ আছে খন্তেকৰ পাছত তোমাৰ মাতৃৰ চিন্তা আহিল ৰবা ৰবা মই আনন্দ কৰি খাবত মাৰি লৈ আছোঁ সঁচা কিন্তু ইয়াক যদি মই পুত্ৰ বুলি ৰাখোঁ মইতো বিয়াই সোমোৱা নাই কাৰোলৈ তেনেহ'লেতো মোক সকলোৱে কলংকিনী বুলি ক'ব আৰু কোনোৱে মোক বেইছা বুলি নিন্দা কৰিব নাই নাই মই ইয়াক নদীত উটুৱাই দিয়াই ভাল এই ৰাতি গৈ এটা চৰুত ভৰাই তোমাক উটুৱাই দি তোমাৰ মাতৃ কুন্তীয়ে দুগুৰি কান্দিলে তোমাৰ নিচিনা এটি ধুনীয়া সুন্দৰ সন্তান পাই কলংকিনী হোৱাৰ ভয়ত আজি তোমাক মই উটুৱাই দিলোঁ এই বুলি তোমাৰ মাতৃয়ে বুকত ভুকিয়াই কান্দি আৰু এই কথাটো কাকো নকৈ গপ্য কৰি ৰাখিলে ৰজাই যিয়ে কণ্টেকপুৰত থাকিলে হয় আৰু তুমি উঠি গ'লা ধুবা ধুবুনী যি আছিল তেওঁৰ নাম ৰাধা সেই ধুবা ধুবুনী আহি কাপোৰ ধুবা আহি ৰাতিপুৱা যেতিয়া চৰুটো উঠি যোৱা দেখি ধুবুনীয়ে কৈছে ধুবাটোক এই চৰুটোত বাৰু কি উঠি গৈছে মই চাই আহোঁ ধুবাটোৱে কৈছে এইৰা বাদ দিয়া কি যিয়ে উঠি নেযাওক তোমাৰ দৰকাৰ কি তুমি কাপোৰ ধুবা আহিছা কাপোৰ ধোৱা নহয় বাৰু কৈছে তোমাৰ কথাত মই নুশুনিম চৰুটোত কি গৈছে চাই আহিম কৈছে এইকাৰণে তিৰোতাক লগত লৈ ফুৰিব নাপায় তিৰোতাই যি দেখে তাকে চাবা মন সদায় কৰে তিৰোতাবিলাকৰ চকু এনেকুৱা গতিকে এতিয়াও মন কৰিবচোন পূজা খালীত যদি ঘৈণীয়েকহঁতক লৈ পেলাই কোনোবা যায় সেইটো মাথা ঘূৰাব ইটো কিনা সিটো কিনা ঘৈণীয়েকহঁতক হয়নে প্ৰমাণ কৰিব হয়নে নহয় যদি ডেকা গাভৰু বিয়া সোমোৱাৰ পাছত যদি গিৰিয়েকে সেইজনী বোৱাৰীক লৈ গ'ল সি পকেটত পইচাও অলপমান সৰহকৈ নিব লাগিব ইটো সিটো দেখুৱাওঁতে চাওঁতে কিনোতে তাৰ হাৰাশাস্তি আৰু গতিকে তোমালোকক লগত লৈ ফুৰিব নাপায় ধুবাটোৱে কৈছে ধুবুনীয়ে কৈছে তুমি যিয়ে নোকোৱা ভাই চাই আহিব লাগিল যাই মানে তেতিয়া পানী বাম আছিল নদীখন ইমানখিনি পানীত যায় দেখিয়ে মানে তোমাক পাই চিঞৰি দিছে তুমি আহিব নিদিয়া আমি বজা বাজি আমাৰ ল'ৰা ছোৱালী নাই এইটো ধুনীয়া ল'ৰা পোৱালি এটা কোনোবাই উটুৱাই দি পঠিয়াইছে আমাক ভগৱানে দি পঠিয়াইছে আমি পাই গ'লোঁ তোমাৰ কথাত যদি নাহিলোঁ হয় আজি পালোঁ হয়নে হা তুমি কোৱা বোলে তিৰিৰ কথা শুনিব নোৱাৰে তিৰিৰ কথা শুনাটো পুৰুষৰ কৰ্তব্য হয় এতিয়াও মন কৰিবচোন স্বামী আৰু পত্নী যিগৰাকী পত্নী সৎবুদ্ধিয়ক তাৰ কথা যিজন পুৰুষে মানেই তেওঁলোকে সঁচাকৈ সৌভাগ্যৱতী হ'ব পাৰে আৰু বৈজাত নাৰীসকলৰ কথা বাৰু মই নকওঁ নহয়নে সকলোতো বৈজাত নহয় তেনেকুৱা তেতিয়া দুয়ো আনি চোৱা চিন্তা কৰি তাৰ নাম কৰ্ণ থৈ দিলে তুমিয়ে কৰ্ণ হয় মোৰ নহয় ৰ'ল কৰ্ণই মানে হুকহুকাই কান্দি আছে মোৰ পিতৃ মাতৃ এনেকুৱা ধুনীয়া হয়নে মই আজিলৈ মোক কোনেও কোৱা মানুহ নহ'ল সকলোৱে মোক নিন্দা ঘৃণা কৰে তেতিয়া কৃষ্ণই কৈছে ৰবা কান্দি থাকিলে নহয় এতিয়া মই কিয় আহিলোঁ তাক সোধা কৈছে কওকচোন কিয় আহিলে কৈছে মই তোমাক নিব আহিছোঁ আজিৰ পৰা 5 পাণ্ডৱৰ মাজত তোমাক ৰজা পাতি যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহদেৱ সকলোৱে আজিৰ পৰা তোমাৰ ভৰি মালিচ কৰি থাকিব আৰু চিন্তা নাই তেতিয়া কৰ্ণ নিমাত হৈ ৰ'ল ৰোৱাৰ পাছত কৃষ্ণ কৈছে ব'লা কৈছে ব'লা মানে বুলি কৈছে মই তোমাৰ লগত আজি যাই 5 পাণ্ডৱৰ মাজত ৰজা হোৱা মানে মোৰ বাক্য নষ্ট হ'ব এই বাক্য নষ্ট কৰা পাপত মই নৰকত থাকিব লাগিব তেতিয়া সেইবেলা তুমি ভগৱান হ'লেও মোক ৰক্ষা কৰিব নোৱাৰিবা বাক্য নষ্ট কৰা পাপটো ডাঙৰ পাপ গতিকে কালিলৈ মহাৰণ আছে মই যুদ্ধ কৰিব লাগিব কল্যাণ কৰক আয়ুষত বিঘিনি শূন্য কৰক গতিকে সেই বাসুদেৱ তুমি যোৱাগৈ তেতিয়া কৃষ্ণই বহুতবাৰ বুজাব নোৱাৰি কৃষ্ণ আয়ু কল্যাণ কৰক সৌভাগ্যৱতী কৃষ্ণ তাৰ পাছত ক্ৰোধান্বিত হৈ কৃষ্ণই ক'লে তুমি যে মোৰ কথা নামানা বোলে নামানো তুমি কালি 5 পাণ্ডৱক মাৰিব পাৰিবা তেতিয়া কৰ্ণই কৈছে এই বাসুদেৱ তুমি ইমান ক্ৰোধান্বিত নহ'বা 5 পাণ্ডৱক মাৰিব নোৱাৰোঁ সত্য মই নিজে মৰিব পাৰিম নে নোৱাৰিম সেইটো কোৱা
তেতিয়া কৃষ্ণ অবাক লাগিল, কৈছে নিজে মৰিব পাৰিব, নিজে মৰিলেও মোৰ লাভ হ'ব, তেওঁ তোমাৰ কথাত মই বাক্য নষ্ট কৰি নৰকত যাব নোৱাৰোঁ। গতিকে আজি যমে ৰাজা যুধিষ্ঠিৰক কৈ আছে এইকণ সংবাদ, আকৌ ইপিনে কৰ্ণক কৃষ্ণই কৈ আছে। গতিকে আজি বাক্য ৰক্ষা কৰাৰ বাবে আজি কৰ্ণই 5 দিনা যুদ্ধ কৰি মৃত্যুবৰণ কৰি আজি 1 নম্বৰ স্বৰ্গত ৰজা হৈ আছে। তুমি কি কৰিলা? তুমি বাক্য নষ্ট কৰা মহাপাপ কৰিলা, হয়নে? যেতিয়া কুৰু পাণ্ডৱৰ যুদ্ধত 3বাৰ জয়ধ্বনি উঠিলে, অশ্বত্থামা মৃত্যু জয়, অশ্বত্থামা মৃত্যু জয়, জয়ধ্বনি উঠিল, তেতিয়া দ্ৰোণাচাৰ্যই মানে দৌৰি আছে, মোৰ এতিয়াই পুত্ৰ মাত্ৰ, কোনে তাক মাৰিলে, ক'ত মৰিলে, ঘূৰি আছে। সদৌ শেষত তেওঁক গম নাপায়, সদৌ শেষত ভাবিলে এজনেই মানুহ আছে 18 সৈনী সেনাৰ মাজত, সত্য কথা কোৱা মানুহ এজনৰ নাম যুধিষ্ঠিৰ, তেওঁৰ ওচৰত মই যাব লাগিব। এই বুলি দৌৰি দৌৰি গৈ তোমাৰ ওচৰ পালে, হয়নে নহয় কোৱা? হয়। তেতিয়া যাই কৈছিল, সেই ধৰ্মৰাজ ৰাজা যুধিষ্ঠিৰ, মোৰ পুত্ৰ অশ্বত্থামা মৃত্যু হোৱা সত্য হয়নে? তুমি তেতিয়া পোনে পোনে ক'ব পাৰিব লাগিছিল তোমাৰ পুত্ৰ অশ্বত্থামা মৃত্যু হোৱা নাই, অশ্বত্থামা নামৰ হাতী এটাহে মৃত্যু হৈছে বুলি ক'ব পাৰিব লাগিছিল। কিন্তু তাকে নকৈ তুমি কি ক'লা? অশ্বত্থামা হত কিন্তু ইতি গজ কথা ক'লা। এয়া বাক্য নষ্ট কৰা পাপৰ ফলত তুমি 1 নম্বৰ স্বৰ্গ হেৰুৱালা, 2 নম্বৰ হেৰুৱালা, 3 নম্বৰত তুমি থান পাবা। গতিকে আজি আমাক ভাগৱতে কৈছে বাক্য আমি যাতে পাৰ্য মানে ৰক্ষা কৰিব লাগিব। বাক্যই মানুহক স্বৰ্গক নিব পাৰে আৰু বাক্যই মানুহক নৰকক নিব পাৰে। এই কথাখনকে ভাগৱতত আজি শুকদেৱে পৰীক্ষিতক বুজোৱা মানে আমাক বুজাই আছে। গোবিন্দ অভয় ব্ৰহ্মক আপুনি দেখিলা, দেখাইলা, তাহান্তে ভৈল প্ৰবেশ, তক্ষক মৃত্যুক লাগি গুৰু মূৰ, নাহি ভয় লয়লে আউৰ একোয়ান শুনিবাক লাগি, প্ৰয়োজন নাহি বাপ কৃষ্ণ গুণ নাম ব্ৰেতিৰেকে মই, এৰো হৈয়া নয় আলাপ, কাময় বিলাস বিষয় বাসনা, চিতে তেজিলে কমূৰ, কৃষ্ণৰ চৰণ তেজন তেখে এবে, মিলে মহাদুখ ঘোৰ, হেন জানি মোক তুমি গুৰু বাপ, দিও অনুমতি দান, মাধৱ বন্ধুৰ চৰণত চিত্ৰ, দিয়া ত্যাগিব প্ৰাণ। আজি পৰীক্ষিতে শুকদেৱৰ চৰণত পৰি কান্দিছে, তুমি মোক উপায় দিলা, কাৰণ মই এই ঋষিক অপদস্থ কৰাৰ ফলত তেওঁ পুত্ৰ শিঙিমুনিয়ে অভিশাপ দিলে 7 দিনৰ ভিতৰত তোমাক তক্ষক নাগে দংশন কৰক। মই ইহকালে পৰকালে নিস্তাৰ নাপাওঁ, কিন্তু মই নিৰুপায় হৈ কান্দি থকাৰ সময়ত যে তুমি আহি ব্যাসৰ বাক্য পালন কৰি আজি 7 দিন 7 ৰাতি মোক ভাগৱত শুনোৱাই মায়াটো কৰ্তন নিয়ালা,
এই বিষয় বাসনা মায়াটোৰ পৰা উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱ কোনেও ৰক্ষা পোৱা নাই। সেই মায়াতে পৰিয়ে অধোগতি যায়, নহয়নে বাৰু? এতিয়া আমাৰ মনুষ্যসকলেও বন্ধ কৰক, শতকৰা 10জনহে বাচি যাব পাৰিব, 90জনে বাচিব নোৱাৰে। মিছা কথা এইটো। কাৰণ মহা ঋষিগণ দেখিছেনে? এতিয়া মন কৰিবচোন, সবৰী ঋষি 60,000 মুনিৰ ভিতৰত 1 নম্বৰ স্থানত থকা সবৰী ঋষি। তেওঁক কিন্তু ব্ৰহ্ম ঋষি পাতা নাছিল। তেতিয়া ব্ৰহ্মাক ক'লে মই ব্ৰহ্ম ঋষি হ'ব লাগিব। কৈছে তুমি ব্ৰহ্ম ঋষি হ'বলগীয়া হ'লে আৰু 7,000 বছৰ তপস্যা কৰি মায়া ত্যাগ কৰিব পাৰিব লাগিব, তেতিয়াহে ব্ৰহ্ম ঋষিৰ দায়িত্ব দিম। বোলে হ'ব, মই তাকেই কৰিম। হয়, এই 7,000 বছৰ তপস্যা কৰিব, মাত্ৰ 3টা দিন বাকী আছে। তেতিয়া ইন্দ্ৰই দেখিলে সৰ্বনাশ, ই 7,000 বছৰ তপস্যা কৰি মোৰ স্বৰ্গৰাজ্যখন কাঢ়ি ল'বই। ইন্দ্ৰৰ সেইটোহে ভয়। এই লগে লগে উব্ৰসী অপেশ্বৰাক ক'লে তুমি গৈ যেনে তেনে ঋষি তপস্যা ভংগ কৰি দিয়া। আজিৰ ভিতৰত যদি ভংগ কৰি দিয়া মই বাচি গ'লোঁ। তেতিয়া গৈ আৰু 33 কোটি দেৱতাই আকাশৰ পৰা বিমানৰ পৰা চাই আছে। গৈ যেতিয়া উব্ৰসীয়ে যায় নাচ গান কৰি, আৰু উব্ৰসী কেনেকুৱা, কিনো অপৰ উপকন্যা বৰ্ণন যায়, স্বৰ্গ মৈত্ৰ পাতালত হেন কন্যা নাই, উব্ৰসীৰ নিচিনা ৰূপৱতী কন্যা নাই। যেতিয়া সবৰী ঋষিয়ে চকু মেলি চোৱাৰ লগে লগে মায়া লাগিল। মায়া লাগি কৈছে, এৰা উব্ৰসী, বোলে কোৱা ঋষিৰাজ, মই যি কওঁ তাকে মানিব লাগিব। বোলে কওকচোন বাৰু। কওকচোন নহয়, মানা মানে কি জানা? আহা ধুমা ধুমা আশ্ৰমলৈকে আহি তুমি পত্নী হ'ব লাগিব, পত্নী হৈ থাকিব লাগিব। আৰু মোৰ সেইটোৱে, আৰু নহ'লে অভিশাপ দিম। নিৰুপায় হৈ উব্ৰসীয়ে কান্দি কাটি মানে ইন্দ্ৰক কৈছে, কি পালাত পেলালা, এতিয়া মইতো ঋষি খাপত পৰিম, নতুবা ঋষি পত্নী হৈ থাকিব লাগে। দেৱঋষি নাৰদেওতো ঋষি অভিশাপ বুলি ক'লে ভয় খায়। লগে লগে কৈছে, হেৰা হুলস্থুল নকৰিবা, তুমি যেনে তেনে 2টি সন্তান তুলি দি থৈ গুচি আহা। সৰ্বনাশ হ'ল, এটা নাহিল মুখত 2টা আহি গ'ল, দেখিছেনে বাৰু? তেতিয়া লগে লগে আকৌ কান্দি কান্দি বিষ্ণুক তপস্যা কৰিলে। তেতিয়া বিষ্ণুৱে ক'লে, ইন্দ্ৰৰ বাক্য অৱহেলা কৰিব পৰা ক্ষমতা মোৰ নাই, গতিকে তোমাক এটা মই সকাহ দিলোঁ, 2টি সন্তান তুমি একেলগে তুলি দি থৈ গুচি আহা, যোৱা। সেইদিনাৰ পৰা এই যজা সন্তান জন্ম হোৱা। আজি 7 বছৰ 8 বছৰমানৰ পৰা মই অসমত ঘূৰি ফুৰিছোঁ, খুব যজা সন্তান হৈছে দিয়ক। অসমখনত য'তে যাওঁ ত'তে মই ঢেৰ যজা সন্তান পাই ফুৰিছোঁ। তাৰ আগত ইমান পোৱা নাছিলোঁ। এই আজি 8-9 বছৰ 10 বছৰৰ পৰা মানে বহুত পাই ফুৰিছোঁ। বাৰু হওক, ঈশ্বৰে দিয়ক। এই তেতিয়া 10 মাহ 10 দিন গৰ্ভত লৈ 2টি সন্তান জন্ম দিয়ালে উব্ৰসীয়ে। জন্ম দিয়াই তেতিয়া বিষ্ণু ক'লে, সেই বিষ্ণু, আপোনাৰ পৰামৰ্শ লৈ 2টি সন্তান জন্ম দিয়ালোঁ, এতিয়া আপোনাকে অৰ্পণ কৰিলোঁ আৰু মই যাওঁগৈ আৰু বুলি উৰা মাৰি আৰু স্বৰ্গলৈ গুচি গ'লোঁ। যোৱাৰ লগে লগে সবৰী ঋষি হাহাকাৰ লাগিল নহয়, কথা ক'ব নাকয়, হয়নে? আচল মাকে যদি গ'লগৈ, ইয়াক গাখীৰ খুৱাব কোনে বা তন খুৱাব কোনে? এতিয়া ডাঙৰ কথা আহিল। তেতিয়া লগে লগে এই 7,000 বছৰ 3 দিন কম 7,000 বছৰ তপস্যা কৰাটো এনেই গৈ মোৰ পাপত পৰিলোৱে। আকৌ যদি কেঁচুৱা 2টা মৃত্যু হয়, তেনেহ'লেতো মই আকৌ নৰহত্যা পাপত পৰিম এতিয়া। তেতিয়া মানে লগে লগে এই মুনিয়ে এই স্বয়ং বিষ্ণুক আৰাধনা কৰি বিষ্ণুকে অৰ্পণ কৰিলে, যে আপোনাকে মই অৰ্পণ কৰিলোঁ, ময়ো যাওঁগৈ, পাপ নাশ হেতু মই হিমালয় গিৰি পৰ্বতত তপস্যা কৰিমগৈ। তেওঁ তপস্যা কৰিব গুচি গ'ল। লগে লগে বৈকুণ্ঠৰ পৰা চাই আছে কৃষ্ণই আৰু লক্ষীয়ে। লক্ষীক দেখুৱাইছে। তেতিয়া লক্ষীয়ে ক'লে কাহিনী, গোটেই কাহিনীটো বুজাবুজি হ'ল। হোৱাৰ পাছত লক্ষীয়ে ক'লে, বোলাচোন বোলা যাওঁ, আশ্ৰমত ইমান ধুনীয়া কেঁচুৱা 2টা এৰি থৈ গ'ল। তাৰপাছত যাই দেখে বৰ ধুনীয়া ল'ৰা। কৈছে, আজিৰ পৰা আমাৰে সন্তান হ'ল আৰু, ব'লা লৈ বোলা। লৈ গৈ বৈকুণ্ঠত গৈ গা পা ধুৱাই চোৱা চিন্তা কৰি নাম থলে, এটা নাম জয়, এটা নাম বিজয়।
আৰু যেতিয়া তেওঁলোক অলপ ডেকা হোৱাৰ লগে লগে তেওঁলোকক সপ্তম দৰ্জাত তুঁৱৰী ৰূপে দুইটাকে ঠাই দিলে। কিন্তু দুখৰ বিষয়, উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল অবৈধ সন্তান যদি কোনোবাই তোলে, সি সদায় অবৈধ চিন্তা আহে। সাৱধান হ'ব। এই দুটা সন্তান অবৈধ নহয়। তেওঁলোকে ডেকা হোৱাৰ লগে লগে লক্ষীয়াই তেওঁলোকৰ মাক নহয়নে বাৰু, ধুৱাই পখলাই তন খুৱাই ইমান ডাঙৰ দীঘল কৰি ডেকা কৰিলে, এতিয়া লক্ষীয়াইকে হৰণ কৰিব দুইটাই বিচাৰি ফুৰে। অবৈধ সন্তান। যেতিয়া এইটো গৈ হুলস্থুলৰ পৰিৱেশ হ'ল, তেতিয়া পৰম প্ৰভু ভগৱন্ত বিষ্ণুৱে দেখিলে, কৃষ্ণ কল্যাণ ককাইখন দুখিনি শূন্য কওক মনোবাঞ্ছা। মই ইমান ধুনীয়া মৰমতে কুকুৰ পোৱালি দুটা পুহিছিলোঁ নহয় বাৰু। কুকুৰ পোৱালি দুটা যেতিয়া পাগল হ'ল বা বলিয়া হ'ল, হয়নে, ইহঁতে কামুৰিলেতো চব বলিয়া হ'ব এতিয়া, গতিকে ইহঁতক মাৰি পেলাব লাগে। এতিয়া মই ইমান মৰমত আনা কুকুৰ পোৱালি দুটা মই কেনেকৈ মাৰিম? এই গতিকে সনক সনন্দ সনত কুমাৰ সনাতন তেওঁলোক চাৰিশিদৰ হৃদয়ত বিৰাজমান হৈ বৈকুণ্ঠ চাবৰ কাৰণে তেওঁলোকক আগ্ৰহী বনাই দিলে। এই তেওঁলোক গুচি গ'লগৈ। যোৱা ভাই 6খন দৰ্জা পাৰ হৈ গৈ যেতিয়া 7 নম্বৰ দৰ্জাখন পাৰ হৈ গ'ল, লগে লগে জয় বিজয় আহি মানে গটা ঢেকা মাৰি হুলস্থুল বেতৰে মাৰপিট কৰি বাঢ়ি কৰি দিয়ে। তোমালোক উলংগত হৈ কাকো নুসুধাকৈ তোমালোকে বৈকুণ্ঠক আহিছা। এই তেতিয়া চাৰিশিদৰ ক্ৰোধ আহি গ'ল। বৈকুণ্ঠ এই নৰাধম দুয়ো। বৈকুণ্ঠ শব্দৰ অৰ্থ কি তোমালোকে তাক নাজানা? য'ত নাই কুণ্ঠাবোধ তাক কয় বৈকুণ্ঠ নহয় বাৰু। এতিয়া তোমালোকৰ বৈকুণ্ঠত থাকিও ইমান খং, ইমান ৰাগ, আমাক মাৰিলে, ঘটিয়ালে, বাঢ়ি কৰি দিলা। গতিকে বৈকুণ্ঠত ৰাগ খং দম্ভ অহংকাৰ থাকিব নাপায়। তোমালোকে অতি সোনকালে যাব লাগিব। ঐ এহি বুলি চাৰিশিদ ক্ৰোধে জ্বলি গ'লা, দুই পাৰিষদক চাই সাপি বেলা গিলা। শুনা দুই পাৰিষদ আমাৰ বচন, জন্মে জন্মে বিষ্ণু বৌৰী হোৱা দুয়োজন। এবাৰত নহ'ব, 3বাৰ মৰ্ত্যত জন্ম ল'ব লাগিব। প্ৰথমতে হবি হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ, দ্বিতীয়ত হবি ৰাৱণ আৰু কুম্ভকৰ্ণ, তৃতীয়ত হবি শিশুপাল দন্ত বক্ৰ যোৱা ইয়াৰ পৰা। হয়নে? লগে লগে বৈকুণ্ঠৰ পৰা তেওঁলোকক পঠিয়াই দিলে। গতিকে আমাকো কৈছে এতিয়া বৈকুণ্ঠ স্বৰ্গত ক'ৰবাত আকাশত বৈকুণ্ঠ এখন আছে, আমি দেখা নাই। কিন্তু আজি যদি চাওঁ, এইখন আমাৰ স্বয়ং বৈকুণ্ঠ। য'ত শাস্ত্ৰ ভাগৱত চলি আছে, সাধুগুৰু বৈষ্ণৱ ভকত আছে, তাক কয় বৈকুণ্ঠ। ইয়াত কাৰো কুণ্ঠাবোধ নাহে। যদি ইয়াতো কাৰোবাৰ কুণ্ঠাবোধ আহে, সি এই স্থানৰ পৰা নামিব লাগিব, ৰেহাই নাই। হয়নে? গতিকে এইকণ কথা আজি গংগা পাৰত শুকদেৱে পৰীক্ষিতক বুজোৱা মানে আমাক বুজাই আছে। গোবিন্দ।